দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা অ শকুন্তলা শকুন্তলা অ শকুন্তলা আগতে বিনোদনক বিয়া কৰাই আনিব দিয়াচোন তাৰ পিছতহে মেকুৰী ওলাব জুলুঙাৰ পৰা মায়া তো প্ৰথমতেতো সকলোৱে ভাল থাকে তাৰ পিছতহে কাল হয় তুমি কথাবোৰ বেছি নিগেটিভলি লোৱা নাই নে নাই লোৱা মই যি কৈছো ঠিকেই কৈছো তাৰ বিয়াখন যদি ভালকে হৈ যায় মই নিশ্চিন্ত মনে মৰিব পাৰোঁ মৰাৰ কথা নকবাচোন মা জন্মিছো যেতিয়া এদিনটো মৰিবই লাগিব হ'লেও আমি তোমাক ইমান সোনকালে মৰিবলৈ নিদিওঁ মৃত্যু যেতিয়া আহিব কোনেও ৰাখিব নোৱাৰে দেউতাৰক পাৰিলে ৰখাব এইবোৰৰ কাৰণে লিংক লাগে লিংক লিংক ডাঙৰ মানুহৰ ফোন কলেই যথেষ্ট মানে মানে মোৰ পাপাহঁতে এইবোৰ কাম কৰিবলৈ এটা ফোন কলেই যথেষ্ট তেনেহ'লে তই পাপাক কথাটো কবিচোন মা মই টিউচনৰ পৰা আহোঁ যা সোনকালে আহিবি হ'ব মা অ মা ইয়াতো নাইচোন মা ক'ত গ'ল অ মা মা অ মা অ মা মা অ মা 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 দীপাবা তুমি মাক দেখিছিলা নেকি নাইতো কিন্তু তুমি মনটো কিয় মাৰি আছা মাক মই ইমান বিচাৰি আছো মা ক'তোৱে নাই মা চাগে আছে ক'ৰবাত তুমি ভালকৈ বিচাৰিছিলানে মই বিচাৰিছিলো তেন্তে চাগে ক'ৰবাত গ'ল নাই মা ক'ৰবাত যোৱাহেঁতেন মোক কৈ গ'লহেঁতেন তেতিয়াহ'লে তুমি দেউতাক সোধাচোন দেউতাই জানিব পাৰে বৌ বাৰু ক'ত গ'ল তই ইয়াতে ৰ মই আহি আছোঁ ঠিক আছে হ'ব দিগন্তদাই বাৰু মোক কিয় মাতিছিল ময়ো প্ৰকৃততে কথাটো নভবাকৈ গুচি আহিলোঁ কি বা কথা আছে কিবা প্লেন কৰা নাইতো এনেই কিবা ডাবল গেম খেলিছে বাৰু যি ভাবিছে আজিতো চব ফাদিল হৈয়ে যাব এই ছোৱালীজনীক বিয়া দি উলিয়াই দিয়াৰ পাছত ঘৰখন একেবাৰে খালী হৈ পৰিবহে এৰা মোৰতো মাজনীক বিয়া দিবলৈকে মন নাছিল জীয়েকক বিয়া নিদি ঘৰতে সোমোৱাই ৰাখি বুঢ়ী কৰি থ'ম বুলি ভাবিছিল নেকি কষ্ট কৰি ডাঙৰ দীঘল কৰি এতিয়া বিয়া দি উলিয়াইহে দিব লাগিব ছোৱালীজনীকহে বিয়া দিম ল'ৰাটোলৈ দেখোন আকৌ লখিমী এজনী বিয়া পাতি আনিমেই লখিমী এতিয়া ঘৰত কিমান দিন থাকে সেইটোহে ডাঙৰ কথা মানে আজিকালিৰহে ল'ৰা বোৱাৰী এইখন ঘৰত নাথাকোঁ বুলি ক'লে একেদিনাই আমাক এৰি ভাড়া ঘৰত থাকিব কি যে কথাবিলাক কৈ থাকে নহয় আপুনি বিয়াৰ পাছত ছোৱালীও জোঁৱাইৰ হ'ব ল'ৰাও বোৱাৰীৰ হ'ব গতিকে বেছি আশা নকৰাই ভাল মিনতি আপুনি যিয়ে নকয়
ইহঁত দুটাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে সিহঁতে আমাক কেতিয়াও নোচোৱাকৈ নাথাকে চালেতো ভালেই নেচালে আৰু কৰিব পৰা দিনলৈকে দুয়োটাই কাম বন কৰি থাকিম এনেকৈ তাৰপিছত হ'ব দিয়কচোন এতিয়া এইবিলাক কথা চিন্তা কৰি থাকিব নালাগে ভাগ্য যি আছে সেয়াই হ'ব ঠিকেই আহিলা অঁ বহা অহা লেট হ'ল তোমাৰ মই আকৌ তুমি নাহিবা বুলি ভাবিছিলোঁ আপুনি মাতি পঠিয়াইছে আৰু মই নহাকৈ থাকিমনে বাৰু কওকচোন কিয় মাতিছিল কম ৰ'বা আগতে একাপ কফি খাই লওঁ চিয়'ৰ ৱেইটাৰ দুকাপ কফি দিবাচোন মাছাকে ক'ৰবালৈ গৈছে তুমি চিন্তা নকৰিবা আহি যাব দেউতাই কৈছে যেতিয়া আহি যাব দিয়া তুমি মাত্ৰ দুখ কৰি নাথাকিবা দেখিছা ই সৰু হৈ বুজি পালে তুমি কিয় বুজি নোপোৱা কিন্তু মা গ'ল ক'তনো খুৰা মা চাগে তোমাৰ কাৰণে চকলেট আনিব গৈছে কিন্তু মাইতো নাজানে যে মই তোমাৰ কাৰণে অলৰেডি চকলেট আনি থৈছোঁ আহি আছোঁ ৰ'বা ইমান দেৰি হ'ল এতিয়ালৈকে আহি পোৱা নাই আৰে ফোনো দেখোন লগা নাই আকৌ ট্ৰাই কৰোঁ ক'ত যাব পাৰে শকুন্তলা আৰু বিনোদনৰ বিয়াখন নহ'লে তুমিহে বেছি প্ৰফিটত থাকিব বুজিছা নহয় গতিকে কথাটো আকৌ এবাৰ ভালদৰে ভাবি চাবা শকুন্তলা তোমাক এটা কথা সুধো মায়া সোধকচোন বিনোদন আৰু কি নাম আছিল অঁ শকুন্তলা বিনোদন আৰু শকুন্তলাৰ বিয়াখনত তোমাৰ মতামত কি মোৰনো আৰু কি মতামত হ'ব ঘৰৰ যি মোৰো একেই ঘৰৰ মতামত কি মই জানো মই তোমাৰ ব্যক্তিগত মতামতটোৰ কথাহে সুধিছোঁ দিগন্ত দাই বাৰু মোক এই প্ৰশ্নটো কিয় কৰিলে মোৰ মনৰ কথা কিবা গম পাইছে নেকি কি হ'ল কি ভাবিছা নাই নাই একো ভবা নাই তেন্তে কোৱা আকৌ এই বিয়াখনত মোৰো সন্মতি নাছিল মৰমীক মই মোৰ নিজৰ সৰু ভণ্টিৰ দৰে ভাবিছিলোঁ গতিকে তাইৰ সন্তানকো মই মোৰ নিজৰ ল'ৰাৰ দৰেই ভাবোঁ সেয়েহে অয়নৰ কথা ভাবিয়েই মই মাহীমাক এজনীয়ে জানো অয়নক মাকৰ মৰম দিব পাৰিব নিজৰ ল'ৰা বুলি ভাবিলে নিশ্চয় পাৰিব কিন্তু নিজৰ ল'ৰাটো নহয় তেনেহ'লে কেনেকৈ মৰম দিব পাৰিব চোৱা মায়া অয়ন মোৰ বৰ মৰমৰ আৰু একমাত্ৰ ভাগিন মই নিবিচাৰোঁ তাক এগৰাকী মাহীমাকে ডাঙৰ দীঘল কৰক আৰু মাহীমাকটো সদায় মাহীমাকেই কেইদিনমান পিছত যদি শকুন্তলাই তাক বেয়া পোৱা হয় তাক অত্যাচাৰ কৰে মই কিন্তু সহ্য নকৰিম অত্যাচাৰ আপুনি এইবোৰ কি কথা কৈছে দিগন্ত দা আমিবোৰ থাকোঁতেনো তাক অত্যাচাৰ বা বেয়া ব্যৱহাৰ কৰিবলৈ সাহস পাব কেনেকৈ তোমালোকে জানো অনবৰতে তাইৰ ওপৰত চকু ৰাখিব পাৰিবা তাইতো অচিনাকি ছোৱালী তাই তাক মাকৰ মৰম কেনেকৈ দিব আৰু সিহঁতৰ এটা সন্তান হোৱাৰ পিছত সকলো তাক লৈ ব্যস্ত হৈ থাকিব তেতিয়া অয়নৰ যত্ন ল'বলৈ আৰু খবৰ ল'বলৈ কাৰোৰে সময় নাথাকিব তেতিয়া সি কষ্ট নাপাব আপুনি কথাবোৰ বৰ বেছিকৈ ভাবিছে নেকি দিগন্ত দা নাই ভবা ভৱিষ্যতৰ কথা ভাবিহে মই তোমাক অনুৰোধ কৰিছোঁ কি অনুৰোধ তুমি কিবা প্ৰকাৰে শকুন্তলা আৰু বিনোদনৰ বিয়াখন ৰখোৱা কি অঁ নাই নাই দিগন্ত দা আমি ইতিমধ্যে শকুন্তলাৰ ঘৰত কথা দিছোঁ আৰু কথা দিয়াৰ পিছত বিয়াখন ৰখোৱাটো অসম্ভৱ কথাহে দিছা বিয়াখন এতিয়াও হোৱা নাই নহয় ইচ্ছা কৰিলে পাৰিবা আৰু তুমি সেইখন ঘৰৰ ডাঙৰ বোৱাৰী সিদ্ধান্ত লোৱাৰ অধিকাৰ তোমাৰো আছে আছে কিন্তু মই মা আৰু এওঁৰ বিৰুদ্ধে ক'ব নোৱাৰোঁ প্লিজ দিগন্ত দা আপুনি মোক বেয়া নাপাব মই আহিছোঁ মায়া
ক'লৈ আনিছ মোক? আৰে এইটো আমাৰ চিক্ৰেট আড্ডা হয়। ইয়াত আড্ডাও হয়, এনজয়মেণ্টো হয়। আৰু কিমাননো ব'ৰ হৈ থাকিবি, অলপ এনজয় কৰ না ভাই। আৰে একো নহয়, তোক মই চিনাকি কৰাই দিছোঁ। জিষ্ণু, হে মৌচম, ই মোৰ ফ্ৰেণ্ড শংকৰ। অঁ হাই। ই এতিয়া আহিয়ে থাকিব। অঁ বহা বহা বহা। আৰে একো নহয়, ঐ তাক এটা দে আকৌ। নালাগে নালাগে, ইটছ অ'কে। আৰে একো নহয়, সি অকণমান লাজ কৰি। প্লিজ বিকি, মই বেয়া পোৱা বস্তুবিলাক খাবলৈ জোৰ নকৰিবি। নালাগে বুলি কৈছোঁ নহয়। দেৰি হৈছে, নহ'লে ঘৰত চিন্তা কৰি থাকিব। পিছত লগ পাম। আপোনালোক বহক। শংকৰ তই শংকৰ প্ৰথমে তুমি মোৰ কথাটোতো শুনা। শকুন্তলা আৰু বিনোদনৰ বিয়াখন নহ'লে কিন্তু তোমাৰো লাভ আছে। মোৰ কি লাভ আছে? বহুত লাভ আছে। মানে মানে শকুন্তলা এখন ঘৰৰ সৰু বোৱাৰী নহ'লে তুমি দত্ত পৰিয়ালৰ একমাত্ৰ বোৱাৰী হৈ থাকিবা। তেতিয়া ঘৰখনত তোমাৰ প্ৰাধান্য বেছি থাকিব। কি? অঁ, আৰু শকুন্তলা আৰু বিনোদনৰ বিয়া হ'লে সিহঁতৰ সন্তান হোৱাৰ পিছত সকলো সেই সন্তানটোৰ লগত ব্যস্ত হৈ থাকিব। তেতিয়া অয়নৰ কাৰণে কাৰোৰে সময় নাথাকিব। এয়া আপুনি কি কথা কৈছে দিগন্ত দা? মই ঠিকেই কৈছোঁ। মায়া, তুমি মোক এটা কথা কোৱাচোন। কি? এতিয়াতো উত্তৰাধিকাৰী হিচাপে সম্পত্তি দুটা ভাগহে হ'ব, মানে ভাৰ্গৱ আৰু অয়নৰ। পিছলৈ যদি সম্পত্তি 3 ভাগ হয় তেতিয়া মানে শকুন্তলাই নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সম্পত্তিৰ ভাগ বিচাৰিবই। গতিকে শকুন্তলা আৰু বিনোদনৰ বিয়াখন নহ'লে তুমিহে বেছি প্ৰফিটত থাকিবা, বুজিছা নহয়? গতিকে কথাটো আকৌ এবাৰ ভালদৰে ভাবি চাবা, বুজিছা নহয়? ঠিক আছে দিগন্ত দা, মই আহিছোঁ। তুমি ঘৰত কাকো একো নোকোৱাকৈ হঠাৎ গুচি গৈছা। এইবোৰ কি মায়া? তুমিতো এবাৰ ভাবিব লাগে যে ক'ৰবালৈ গ'লে ঘৰত কাৰোবাক কৈ যোৱাটো উচিত। বুজিছোঁ, মোৰ কাকোৱে জনাই থৈ যোৱা নহ'ল, বৰ লৰালৰিকৈ ওলাই গ'লো। লৰালৰিকৈ? আৰে এনেকুৱানো কি কাম ওলাল যে ঘৰত কথাটো কৈ যাব নোৱাৰিলা তুমি? অঁ দাদা দেখোন, ইয়াতে ৰৈ দিওঁ, ঘৰলৈ একেলগে যাব পাৰিম। কি হ'ল? ইয়াত ৰৈ আছোঁ যে? তোৰ কাৰণে ৰৈ আছোঁ। কিয়? কি কিয়? ঘৰলৈ একেলগে যাম আকৌ। মোক কি বুৰ্বক বুলি ভাবিছ? মই কি নাজানো তই ইয়াত কিয় ৰৈ আছ? চা ভণ্টি, তই মোতকৈ সৰু আৰু সদায় সৰু হৈ থাক। মোক এনেকৈ লক্ষ্য কৰি থকা কোনো প্ৰয়োজন নাই। লক্ষ্য নকৰিলোঁ হয় যদিহে তোৰ লগৰবোৰ ভাল হ'লহেঁতেন। চা দাদা, তোক কিন্তু তোৰ লগৰবোৰে কেতিয়াবা বৰ ডাঙৰ বিপদত পেলাব, কাৰণ বেয়াৰ লগত সদায় বেয়াহে থাকে। তই মোক নিশিকাবি মই কাৰ লগত থাকিব লাগে আৰু কাৰ লগত থাকিব নালাগে। তই তোৰ মতে কৰ আৰু মোক মোৰ মতে কৰিব দে, আৰু তোৰ মতে মই এনেও নচলোঁ। কিন্তু মা দেউতাহঁতেওতো সিহঁতৰ লগত থাকিবলৈ মনা কৰে। তোকতো যে তই সোমাইছ মূৰত, মই কি নাজানো বুলি ভাবিছ? হ'ব দে, যি কওঁ তোৰ ভালৰ কাৰণে কওঁ। হ'ব, যাওঁ ব'ল এতিয়া। কি হ'ল মা? ইমানকৈ কি চিন্তা কৰি আছা? নকবি আৰু, চাদৰখনত গাখীৰ এগিলাচ পৰিলে। গাখীৰ পৰাটো এনেই বেয়া, তাতে আকৌ সন্ধিয়া হ'লহি মায়াও ঘৰ আহি পোৱা নাই। ক'লৈনো গৈছে, কিয়নো গৈছে, কাকো কৈও যোৱা নাই নহয়। তই ফোন কৰিছিলি নেকি? কৰিছিলোঁ, কিন্তু ফোনটো লগা নাই। আকৌ এবাৰ কৰিছাচোন। অঁ, ধৰিছেনে? ৰিঙে কৰা নাই দেখোন। সেয়া আকৌ ফোন যোৱা নাই। তুমি চিন্তা নকৰিবা মা, আহিব। আৰু আধা ঘণ্টামান চাওঁ, যদি নাহে মই ওলাই যাম। হ'লেও বোৱাৰীজনী ইমান সময়লৈকে আহি পোৱা নাই, চিন্তাটো লাগিব দেচোন। হ'ব মা, তাই আহিব নহয়, তুমি কিয়নো ইমানকৈ চিন্তা কৰিছা? মা, হোৱাই
আজি দেখোন ককায়ে ভনীয়ে দুইটা একেলগে ঘৰ সোমালেহি তই তাক ক'ত পালি ৰাস্তাতে পালোঁ। অঁ মা বৰ ভোক লাগিছে কিবা এটা খাব দিয়াচোন সন্ধিয়াটো লাগি ভাগক ৰ বাৰু তহঁতে হাত ভৰি ধুই লগে যাচোন মই খোৱাৰ যোগাৰ কৰিম হ'ব দিয়া ব'ল। ভাৰ্গৱ অকলে মনটো মাৰি বহি আছা যে আহা মোৰ লগত। মই নাযাওঁ মোৰ খং উঠিছে খং কাৰ ওপৰত? মাৰ ওপৰত মায়ে মোক নোকোৱাকৈ ক'বলৈ গুচি গৈছে মোক লৈও যোৱা নাই আৰু খুৰাই কৈছে মায়ে বোলে চকলেট আনিব গৈছে চকলেট আনিব গ'লেতো ইমান দেৰি নহয় মই জানো নহয় খুৰাই মোক মিছাকৈ গৈছে খুৰাইনো তোমাক কিয় মিছা ক'ব মায়ে চাগে সঁচাকৈ চকলেট আনিব গৈছে চকলেটৰ কথাত মোক ফুচুলাব নালাগে তোমালোক চব একে ভাৰ্গৱ আইতাই মাতিছে দেখোন মা আহিছে চাগে ব'লা কলৈ গৈছিলা মই মানে কোৱা কলৈ গৈছিলা একচুৱেলি তুমি ঘৰত কাকো একো নোকোৱাকৈ হঠাৎ গুচি গৈছা এইবোৰ কি মায়া তুমিতো এবাৰ ভাবিব লাগে যে ক'ৰবালৈ গ'লে ঘৰত কাৰোবাক কৈ যোৱাটো উচিত বুজিছোঁ মোৰ কাকোৱে জনাই থৈ যোৱা নহ'ল বৰ লৰালৰিকৈ ওলাই গ'লোঁ লৰালৰিকৈ আৰে এনেকুৱানো কি কাম ওলাল যে ঘৰত কথাটো কৈ যাব নোৱাৰিলা তুমি মোৰ ফ্ৰেণ্ড এগৰাকীৰ এক্সিডেণ্ট হৈছিলে সেয়েহে বৰ খৰধৰকৈ ওলাই গ'লোঁ আৰে ফোন এটাতো কৰিব পাৰিলাহেঁতেন মই তোমাক কিমান ফোন লগাই আছোঁ কিন্তু তোমাৰ নট ৰিচেবল নেটৱৰ্ক থাকিলেহে কল কৰিম তাই আই চি ইউত আছে তাতে নেটৱৰ্কো নাপায় বাৰু এতিয়া মই ফ্ৰেছ হৈ লওঁ মায়াৰ আকৌ কোন ফ্ৰেণ্ডৰ এক্সিডেণ্ট হ'ল মোকতো ক'ব পাৰিলেহেঁতেন মই তাইক লৈ গ'লোহেঁতেন কিয় বা নক'লে আছুতীয়া আদৰ